অসম গণ পৰিষদৰ প্ৰতি আক্ষেপ শ্বহীদ পৰিয়ালৰ। নামনি অসমত এহাল দম্পতিতে সীমাবদ্ধ অসম গণ পৰিষদ। নামনি অসমত অসম গণ পৰিষদৰ ভূমিকা দেখি দুখ প্ৰকাশ শ্বহীদ পৰিয়ালৰ। খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃৰ বিশেষ আহ্বান অসম গণ পৰিষদৰ নেতৃত্বলৈ। আজি অসম গণ পৰিষদ দল ভবানীপুৰ সমষ্টিত আচলতে জয় জয় মৰমৰ পথ চলি আছিল, কিন্তু এতিয়া অসম গণ পৰিষদৰ প্ৰায় নিশেষ হোৱাৰ অৱস্থা হৈ আহি আছে। কাৰণ কিয় আজি আমাৰ মিত্ৰগোষ্ঠী অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠী চলি আছে, কিন্তু মিত্ৰগোষ্ঠীৰ পৰা আমাৰ অসম গণ পৰিষদ দলে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। এয়া অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰ। ৰাধাকান্ত তালুকদাৰৰ বহু আক্ষেপ আছে অসম গণ পৰিষদৰ নেতৃত্বৰ প্ৰতি। ৰাধাকান্ত তালুকদাৰৰ আহ্বান, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি বৰ্তমানৰ ভবানীপুৰ সৰভোগ সমষ্টি বিজেপিক এৰি দিবলৈ বাধ্য কৰাব লাগে অসম গণ পৰিষদে। আচলতে এই সমষ্টিটো অসম গণ পৰিষদৰ কাৰণে আচলতে ধৰা বন্ধা হৈ থাকিব লাগে। এনেকুৱা সমষ্টি য'ত অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম এই সমষ্টিত, এই সমষ্টিৰ পৰাই অসম আন্দোলনৰ সৃষ্টি হৈছে। এই সমষ্টিৰ শ্বহীদৰ জৰিয়তেই আজি অসমত অসম গণ পৰিষদ দলৰ সৃষ্টি হৈছে। গতিকে এনেস্থলত এই সমষ্টিটো অসম গণ পৰিষদ দলক স্থায়ী হিচাপে দিয়াটো মই বিচাৰোঁ। কেৱল শ্বহীদ পৰিয়ালেই নহয়, নামনি অসমৰ তৃণমূল কৰ্মীৰো ক্ষোভ আছে অসম গণ পৰিষদৰ নেতৃত্বৰ প্ৰতি। নামনি অসমত কিয় অস্তিত্বহীন হৈছে অগপ? নামনি অসমত অগপ মানে কেৱল বঙাইগাঁৱতেই নেকি? আমি নামনি অসমলৈ চালে অকল ফণীভূষণ চৌধুৰীকে নেতা হিচাপে পাওঁ। তেখেত অকলে ইমানখিনি নেতৃত্ব দিয়াত তেখেতৰ সহায়ক হোৱাকৈ আমাৰ নামনি অসমত বহুকেইজন নেতাক আমাৰ অসম গণ পৰিষদ দলে বিভিন্ন পৰ্যায়ত সুযোগ সুবিধা দি দলটোক আগুৱাই নিলে। এই তৃণমূল কৰ্মীসকলৰ হতাশা আৰু তেওঁলোকে বিচৰা জাতীয়তাবাদৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সুযোগ আৰু সুবিধা হ'ব বুলি আশা ৰাখিছোঁ। শ্বহীদ পৰিয়াল আৰু তৃণমূল কৰ্মীৰ আহ্বান, নামনি অসমক গুৰুত্ব দি ভবানীপুৰৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসক দিয়ক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব। তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিক উৎসাহিত কৰাৰ যুক্তিত এইবাৰ ৰাজ্যসভাৰ আসনখন তাৰমানে আমাৰ অগপক দিয়ক। নামনি অসমৰ ফালৰ পৰা আমি ডক্টৰ মনোৰঞ্জন দাসদেৱক বিচাৰিছোঁ। ডক্টৰ মনোৰঞ্জন দাসে যদি ৰাজ্যসভা চিটখনত যদি দলে যদি কেন্দ্ৰীয় সমিতিৰ বিবেচনা কৰে, তেতিয়াহ'লে আমাৰ দলটো তৃণমূল পৰ্যায়ত নামনি অসমৰ শক্তিশালী ৰূপ হ'ব। এই ক্ষেত্ৰত ডক্টৰ মনোৰঞ্জন দাসেও প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। যদি দলে ভাবে মই ৰাজ্যসভালৈ যাবৰ কাৰণে প্ৰস্তুত আছোঁ, দলক ময়ো অনুৰোধ কৰোঁ যাতে তেওঁলোকে মোৰ কথাটো বিবেচনা কৰি মোক এটা সুযোগ দিয়ে। বজালিৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট, DY365।